মই উপস্থিত আছো যোৰহাটৰ মাছমজিয়াৰ ট্ৰাক ষ্টেণ্ডত আৰু এই ট্ৰাক ষ্টেণ্ডত আজি উপস্থিত হৈছোঁ আমি এইকাৰণে যে যি আজি উত্তৰ পূৰ্বাঞ্চলত ৪৮ ঘণ্টীয়া যি ট্ৰাক চালকেই হওক বা চালকসকলে কৰ্মবিৰতি তেওঁলোকে ঘোষণা কৰিছে আৰু সমগ্ৰ পৰিৱেশটো আমি দেখাবলৈ যত্ন কৰিম। এটা কথা ঠিক যে ভাৰত চৰকাৰে যিখন আইন প্ৰণয়ন কৰিছে হিট এণ্ড ৰান আৰু সেই হিট এণ্ড ৰানৰ বিৰুদ্ধে আজি সমগ্ৰ অসমতে ধৰি অসমত ৪৮ ঘণ্টা তেওঁলোকে যি কৰ্মবিৰতি পালন কৰিছে। কাৰণ এই কৰ্মবিৰতিয়ে হয়তো বহুখিনি প্ৰভাৱ পেলাব আৰু মই যোনখন জেগাত আছোঁ সেই জেগাখন মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিছোঁ। এইকাৰণে যে যিখন জেগাতে যি বাণিজ্যিক বাহনসমূহ ইয়াতে পোৱা যায় আৰু যি যোৰহাটৰ যি হোলচেল বুলি ক'ব লাগিব, যি হোলচেলৰ বস্তুখিনি এইখিনি প্ৰায় আমাৰ সমগ্ৰ যোৰহাটতে ইয়াৰ পৰাই নিয়া হয়। গতিকে এটা কথা ক'ব লাগিব যে এই আজি সমগ্ৰ ৰাতিপুৱাৰ পৰা স্তম্ভিত হৈ পৰিছে যি চালকসকলে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে যি ৪৮ ঘণ্টা কৰ্মবিৰতি লৈছে আৰু এই ৪৮ ঘণ্টা কৰ্মবিৰতিৰ ফলত যোৰহাটতে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আজি যি যাতায়াতৰ স্তব্ধ হৈ পৰিছে। আৰু গতিকে এটা কথা ক'ব লাগিব, আজি কোনো বস্তুৱে আজি বাণিজ্যিকভাৱে যিখিনি আমি ক্ৰয় বিক্ৰয় কৰোঁ কৰোঁ পৰাও ইয়াৰ পৰা আহিব নোৱাৰে। গতিকে মই ইয়াতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আছে আৰু যিসকল তেখেতসকলে চালকসকল আছে আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই প্ৰথমতে যে বীৰ লাচিত থানাৰ এজন বিষয়ববীয়া আছে আমি তেখেতৰ ওচৰলৈ যাম। যিহেতু আপোনালোকে এই বন্ধটোক আপোনালোকেও সঁহাৰি জনাইছে যে যি ৪৮ ঘণ্টীয়া যি উত্তৰ পূৰ্বাঞ্চলত যি ৪৮ ঘণ্টীয়া বন্ধৰ ঘোষণা কৰিছে, এই ৪৮ ঘণ্টীয়া বন্ধত আমি যোৰহাটতো দেখিছোঁ যে সৰ্বাত্মকভাৱে আজি বন্ধৰ দেখা পোৱা গৈছে। যি সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে বা স্বতঃস্ফূৰ্তভাৱে বন্ধ কৰিছে, কিন্তু এই সমৰ্থন জনাইছে। এই ক্ষেত্ৰত আপোনালোকেও সমৰ্থন জনাইছে, কি ক'ব? হয়, চাওক, আমি বীৰ লাচিত থানা অসম সদায় খিলঞ্জীয়াৰ স্বাৰ্থত আছোঁ, খাটি খোৱা মানুহৰ স্বাৰ্থত আছোঁ আৰু আমি সদায় থাকিমো। এতিয়া কথা হ'ল কি, এই হিট এণ্ড ৰান যিখন ক'লা আইন আনিছে, এই আইনখনে আমাৰ খাটি খোৱা যিসকল চালক আছে সেই চালকসকলৰ ওপৰত মাধমাৰ খটুৱাব খুজিছে। বিশেষকৈ আমাৰ ভুল বুজাবুজি এটাই হৈ আছে যে কমাৰ্চিয়েল ভেহিকুলৰ চালকসকলৰ ক্ষেত্ৰতহে এই আইনখন প্ৰযোজ্য হ'ব বুলি ভাবি আছে। কিন্তু কথা হ'ল কি, ড্ৰাইভিং লাইচেঞ্চ থকা প্ৰতিজন মানুহেই ড্ৰাইভাৰ। গতিকে বাইক চালকৰ পৰা ধৰি প্ৰাইভেট ভেহিকুল চলোৱা সকলো ড্ৰাইভাৰো এই আইনখনৰ আওতাত আহিব। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যে এই বন্ধটো সৰ্বাত্মক কৰক। আমি সমৰ্থন জনাইছোঁ বীৰ লাচিত থানাৰ তৰফৰ পৰা। গতিকে আমি তেখেতসকলক অকলশৰীয়া হ'ব অনুভৱ কৰিবলৈ দিয়া নাই। গতিকে আমি আজি বীৰ লাচিত থানাৰ তৰফৰ পৰা ধন্যবাদ এইটো কাৰণে জনাইছোঁ প্ৰতিজন চালকক যে এই বন্ধটো আজি সফল ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছে। আৰু ভাৰত চৰকাৰক এই মুহূৰ্ততে আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ এই আইনখন সংশোধন কৰি পৰৱৰ্তী সময়ত ভালকৈ ইমপ্লিমেণ্ট কৰক, যাতে চালকসকলৰ সুৰক্ষাও নিশ্চিত হৈ থাকে আৰু আপোনালোকে যিধৰণে জনসাধাৰণৰ কথা ভাবিছে সেই জনসাধাৰণৰ নিৰাপত্তাও নিশ্চিত হওক। গতিকে দুয়োকুল ৰক্ষা কৰি আপোনালোকে যদি এই আইনখন ইমপ্লিমেণ্ট কৰে তেনেহ'লে আমাৰ ক'বলগীয়া একো নাই। গতিকে যদি পৰৱৰ্তী সময়ত আপোনালোকে আইনখন জোৰ জবৰদস্তি জাপি দিবলৈ বিচাৰে তেনেহ'লে আমাৰ অনাগত সময়ত ইয়াতকৈ জংগী আন্দোলনৰ ব্যৱস্থা হ'ব। গতিকে গোটেই চালকসকল একমত হৈছেই। গতিকে আমি আজিৰ দিনটোত সকলোকে আহ্বান জনাইছোঁ যাতে অনাগত সময়ৰ সুৰক্ষাৰ বাবে আপোনালোকে নিজৰ স্থিতি অটল ৰাখক। এই যি বন্ধটোক লৈ পেলাই যে সৰ্বসাধাৰণ ৰাইজৰ মাজতো কিছু কিন্তু প্ৰভাৱ পৰিব, কাৰণ যিহেতু আজি বাণিজ্যিক যিখিনি গাড়ী বাহন হয় সেই বাহনখিনি কিন্তু আজি ক'ৰ পৰাও আহিব পৰা নাই। এই ক্ষেত্ৰত ধৰি লওক আজি যদি আমি চাবলৈ যাওঁ আলুৱেই হওক বা যিখিনি বস্তু হওক আমি বাহিৰৰ দেশৰ পৰা ক্ৰয় কৰিবলগীয়া হয়, কিন্তু এইখিনিতো কিন্তু বহুত ডাঙৰ প্ৰভাৱ পৰিব। হয়, এইটো ক্ষেত্ৰত সঁচাই আমি দুখিত বাৰু, কাৰণ এই অবাঞ্ছিতে এইখিনি আমি কৰিবলগীয়া হৈছে। কিয়নো কাৰণ এই আমাৰ যিসকল অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱাৰ বাহন, এই অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহন সাধাৰণতে বেছিকৈ এই আইনখনৰ বেছি মুখামুখি হ'বলগীয়া হ'ব। কাৰণ তেখেতসকল দিন-ৰাত 24 ঘণ্টা গাড়ী চলাবলগীয়া হয়। অত্যাৱশ্যকীয় দৰৱৰ পৰা আলুৰ পৰা খোৱা বস্তুৰ পৰা ধৰি সকলোখিনি বস্তু আজিৰ দিনটো স্তব্ধ হৈ পৰিছে। গতিকে তাৰ কাৰণে দুখিত আমি জনসাধাৰণৰ ওচৰত। কিয়নো তথাপিতো আপোনালোকে সহযোগিতা কৰিব লাগিব এইটো কাৰণে যে অকল এই আইনখন এই কমাৰ্চিয়েল ভেহিকুল চলোৱা চালকসকলৰ কাৰণে নহয়, সকলো জনসাধাৰণৰ ক্ষেত্ৰত প্ৰতিজন মই কৈছোঁ যে পূৰ্বতে কৈছোঁ যে ড্ৰাইভিং লাইচেঞ্চ থকা প্ৰতিজন চালকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। গতিকে ইয়াত বিশেষভাৱে প্ৰতিক্ৰিয়া হ'ব। ভাৰত চৰকাৰে নিশ্চয় এইখিনি চিন্তা কৰি চোৱা ভাল, কাৰণ গোটেই চালিকী শক্তি হিচাপে এই চালক সকলে আছে। গতিকে
কি অৰ্থনৈতিক ক্ষেত্ৰত বহুত আজিৰ দিনটোত মানে এফেক্ট হৈছে। গতিকে আমি বিচৰা নাই যে এই এফেক্টটো হওক, কাৰণ ক্ষতি হ'লে আমাৰ সাধাৰণ জনসাধাৰণে আজি আলু বন্ধ হৈ গৈছে, কালিলৈ আলুৰ হয়তো 2 টকা দাম বাঢ়ি যাব পাৰে। তাৰ কাৰণে আমি দুখিত, কিয়নো যদি এই আইনখন বলবৎ হয় তেনেহ'লে অনাগত দিনত আমাৰ চালকসকল হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগিব। কাৰণ 7 লাখৰ পৰা 10 লাখ টকালৈকে জৰিমনা কেতিয়াও এজন ড্ৰাইভাৰে দিব নোৱাৰে। তেওঁ 3 বছৰ কাৰাদণ্ড ভুগিব লাগিব। গতিকে আমি আহ্বান জনাইছোঁ সকলোৱে এই বন্ধটো সৰ্বাত্মক কৰক। ধন্যবাদ। আমাৰ এই যি যোৰহাট ট্ৰাক চালক সন্থাৰ সভাপতিগৰাকী আছে, আমি আপোনাৰ পৰা জানিব যে যিহেতু আজি আপোনালোকৰ গোটেই নেতৃত্বতে হওক, আজি আপোনালোকৰ চালকসকলে স্বতঃস্ফূৰ্তভাৱে যি 48 ঘণ্টীয়া বন্ধ ঘোষণা কৰিছে বা বন্ধ পালন কৰিছে, কি ক'ব? প্ৰথম কথা হৈছে কি, চাওক, আমাৰ নেতৃত্বত বুলি ক'লে ভুল হ'ব। এইটো স্বতঃস্ফূৰ্তভাৱে বাণিজ্যিক গাড়ীবিলাক আজি বন্ধ হৈ গৈছে দেখিছে, আৰু নিজৰ ব্যক্তিগত গাড়ী বাহনসকলো আজি সেৰেঙা যথেষ্ট মানুহে উপলব্ধি কৰিছে ইতিমধ্যে, আৰু বহুত মানুহে নিজে নিজে তেওঁলোকৰ গাড়ী চলোৱাৰ পৰা বিৰত আছে। 2-এখন প্ৰাইভেট গাড়ী চলাইছে, কমাৰ্চিয়েল গাড়ী কিন্তু সম্পূৰ্ণৰূপে বন্ধ আছে। আৰু সঁচা কথা ক'বলৈ হ'লে বাণিজ্যিক গাড়ীৰ চালকসকলে কঠোৰৰ পৰা কঠোৰতম পৰিশ্ৰম কৰি পেলাই এটা জেগাৰ পৰা এটা জেগাত বস্তু সৰবৰাহ কৰায়, আনে দিয়ে যিখিনি, আৰু সেই বস্তু গাড়ীখিনিৰ যোগেদিয়ে থলুৱা মানুহখিনিয়ে ঘৰত খাদ্য সামগ্ৰী পায়। আৰু যদি আজি এই ব্যৱস্থাটো এনেকুৱা এটা থানবান হৈ যায়, তেতিয়াহ'লে সঁচাই এইটো বহুত এটা ডাঙৰ চিন্তনীয় বিষয় হৈছে। কাৰণ এইটো খাদ্যবস্তুৰ নাটনি হ'ব, অভাৱ অনাটনত হ'ব এটা। কিন্তু আমিও কেতিয়া কাম্য নহয় আমাৰ এইটো, আৰু যিহেতু তাৰ বাদে আমাৰ বিকল্পও নাই। কাৰণ যিটো এই আইনখন আপুনি ইতিমধ্যে দেখিছে যে সৰ্বভাৰতীয় ধৰি পেলাই মানে চালকসকলে এই আইনৰ বিৰোধিতা কৰিছে, আৰু ইয়াৰ মানে যিহেতু তাৰ বাদে আমাৰ বিকল্পও নাই। কাৰণ যিটো এই আইনখন আপুনি ইতিমধ্যে দেখিছে যে সৰ্বভাৰতীয় ধৰি পেলাই মানে চালকসকলে এই আইনৰ বিৰোধিতা কৰিছে, আৰু ইয়াৰ মানে সুদূৰ ভৱিষ্যতে ইয়াৰ ফল হ'ব, তাৰ ফলৰ ভয়ত শংকাত মানুহে নিজেই স্বতঃস্ফূৰ্তভাৱে বন্ধ পালন কৰিছে, গাড়ী নিজেই তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে। আৰু ইয়াৰটোৰ যদি চৰকাৰলৈ আমাৰ ইয়াৰ পৰা এটা আপোনালোকৰ চেনেলৰ যোগেদি এটা আমাৰ বিনম্ৰ অনুৰোধ জনাইছোঁ, অসম চৰকাৰৰ যোগেদি ভাৰত চৰকাৰে এই আইনখনৰ সংশোধনী কৰক, নহ'লে এই আইনখন উঠাই লওক। আৰু ইয়াৰ বিকল্প আৰুতো একোৱেই নাই। আৰু যদি ভৱিষ্যতে যদি এই বন্ধটোৰ 48 ঘণ্টা সদ্যহতে বন্ধ দিয়া হৈছে, 48 ঘণ্টাৰ ভিতৰত যদি কিবা এটা ফলপ্ৰসূ সমাধান নহয়, তেতিয়া অনাগত দিনত হয়তো ইয়াৰ আন্দোলনটো আৰু দীঘলীয়া হোৱাৰ চান্স আছে। গতিকে তেখেতসকলে কৈছে যে যি 48 ঘণ্টা সময় বান্ধি দিছে, এই 48 ঘণ্টাত যদি কেন্দ্ৰীয় চৰকাৰে যদি কোনো বিহিত ব্যৱস্থা নলয়, তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত তেখেতসকলৰ যি আন্দোলন, সেই আন্দোলন জংগী হ'ব পাৰে বা আৰু দীঘলীয়া হ'ব পাৰে। গতিকে সমগ্ৰ পৰিৱেশটো আমি যোৰহাটৰ পৰা দেখুৱালোঁ। যোৰহাটৰ পৰা দীপেন বৰাৰ ৰিপৰ্ট, 24 লাইভ।